অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ 19তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হ'ল আপোনাৰ ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত হাপেখাতি অঞ্চলত। আৰু আজি আমি পুৱাই আমাৰ পতাকা উত্তোলন স্মৃতি তপন কাৰ্যসূচী হৈ যায় আৰু 11 বজাত আমাৰ বাইবনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় আৰু সন্ধিয়া সময়ত আমাৰ যি মুকলি সভা অনুষ্ঠিত কৰা হয় আৰু বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ সভাপতি সম্পাদককে ধৰি আৰু আমাৰ স্মৃতি গ্ৰন্থৰ এখন উন্মোচন কৰা হয়। উন্মোচন কৰে ডক্টৰ প্ৰকাশ বৰগোহাঁই ডাঙৰীয়া। আৰু আমি এই 2024 বৰ্ষৰ এটা আমি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পৰা এটা বঁটা প্ৰদান কৰিছোঁ, শিক্ষা পদ্ম বঁটা। আৰু এই শিক্ষা পদ্ম বঁটাটো আমাৰ ডক্টৰ সৰ্বহাসী মহন্তৰ ডাঙৰীয়াক দিয়া হৈছে। আৰু আজি এতিয়া আমাৰ শেষৰ কাৰ্যসূচী আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। আমাৰ সাংস্কৃতিক সন্ধিয়া দেৱজিৎ বৰা আহিব, জনপ্ৰিয় গায়ক দেৱজিৎ বৰা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। সেয়েহে আজি আমাৰ দিন যোৱা কাৰ্যসূচী আমাৰ আজি 19তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো আমি সাফল্যমণ্ডিত কৰিছোঁ বুলি আমি ৰাইজৰ আগত আমি অৱগত কৰিছোঁ। আপোনালোকৰ এই প্ৰতিষ্ঠা দিৱসৰ ক্ষেত্ৰত আপুনি ৰাইজক কি ক'ব বিচাৰে? আমি অসমীয়া জাতিটো এটা শক্তিশালী জাতি। এই অসমীয়া জাতিটো আমি এক হৈ থাকিব লাগিব। কোনো মানে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতিবিলাক বন্ধ হ'ব লাগিব। চৰকাৰে যি ৰাজনীতি কৰি আছে হিন্দু মুছলমানবিলাক, এইবিলাক আমি অসমীয়া যুৱ মঞ্চই বন্ধ কৰিবলৈ দাবী জনাইছোঁ। যিহেতু অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে অসমীয়া জাতিটো গঠন হৈছে আৰু এই চুকাফাৰ দেশ হয়, এইখন শংকৰ আজানৰ দেশ হয়। আৰু এই দেশখনত যদি কোনোবাই চৰকাৰে হওক বা বিভিন্ন মানুহে যদি আমাৰ অসমীয়া জাতিটো বিভ্ৰান্তি সৃষ্টি কৰিবলৈ যদি আগবাঢ়ে, কিন্তু আমি অসমীয়া যুৱ মঞ্চ এই ক্ষেত্ৰত আমি কেতিয়াও মানি নলওঁ। আমি সকলোকে লৈ, সকলো জাতি জনগোষ্ঠীকে লৈ আমি অসমীয়া জাতিটো কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, অসমীয়া জাতিটো কেনেকৈ আমি জিলিকাই ৰাখিব পাৰোঁ, অসমীয়া জাতিটো কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ, অসমীয়া ভাষাটো কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, সাংস্কৃতিকটো কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, আমি সেইটো কামনা কৰি আছোঁ। আৰু সেই আমি আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমবাসী ৰাইজক আমি এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। অসমীয়া যুৱ মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য কি? আমাৰ অসমীয়া যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্য হৈছে আমি অসমীয়া জাতিটো আমি সদায় আগত থাকি সংগ্ৰাম আৰু অসমীয়া জাতিটো আমাৰ যি অসমীয়া থলুৱা ঠিকাৰ যিসকলে প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰখিনি আমি কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰৰ পৰা আমি কেনেকৈ অসমীয়া মানুহৰ থলুৱা মানুহখিনি আমি প্ৰাপ্যটো পাব আৰু 100% আমাৰ যি অসমীয়াৰ কেন্দ্ৰীয় যিবিলাক চৰকাৰী কামেই হওক বা কোম্পানীয়ে হওক, যে আমাৰ 100% অসমীয়া ল'ৰাই মানে সংস্থাপন পোৱাটো আমাৰ এই লক্ষ্য উদ্দেশ্য।